দুই ভাতৃ আছিল BSFত, কিন্তু এজনৰ ঘূৰি আহিল নিথৰ দেহ। 4 মাহ পূৰ্বে BSFত ভৰ্তি হোৱা ভাইটি পায়েং আৰু নাই। মধ্যপ্ৰদেশত মৃত্যু হ'ল অসমৰ BSF জোৱানৰ। প্ৰশিক্ষণৰত অৱস্থাত মৃত্যু হোৱা বুলি খবৰ আহিল। অপ্ৰত্যাশিত খবৰে জোকাৰি গ'ল সমগ্ৰ ঘনামুখ অঞ্চল। মাত্ৰ 4 মাহ পূৰ্বে সীমান্ত বাহিনীত ভৰ্তি হৈছিল ভাইটি পায়েং। কিন্তু নিয়তিৰ লিখন চাওক, এজন ভাতৃ সীমান্তত দেশৰ সুৰক্ষাত নিয়োজিত হৈ থকাৰ সময়তেই আনজন ভাতৃৰ মৃতদেহ ঘূৰি আহিল ঘৰলৈ। শোণিতপুৰ জিলাৰ অন্তৰ্গত কেকুকলি মিচিং গাঁৱৰ নিবাসী মীনাৰাম পায়েং আৰু নন্দেশ্বৰী পায়েঙৰ সুযোগ্য সন্তান আছিল ভাইটি পায়েং। প্ৰাপ্ত খবৰ মতে মধ্যপ্ৰদেশৰ কেতেনপুৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল জোৱানজনে। উক্ত ট্ৰেইনিং কেম্পত পুৰুষ মহিলাৰ লগতে 800 জোৱানে প্ৰশিক্ষণ লৈ আছিল। কিন্তু হঠাৎ নিশা জোৱানজনে অকাল মৃত্যুক সাৱটি ল'লে। মঙলবাৰে সন্ধিয়াৰ ভাগত জোৱানজনৰ নিথৰ দেহ সীমান্ত বাহিনীৰ এটা দলে পৰিয়ালৰ লোকক চমজাই দিয়ে। আৰু এই শোকাকুল পৰিৱেশৰ মাজত মিচিং জনগোষ্ঠীৰ ধৰ্মীয় ৰীতি নীতি আৰু সামৰিক মৰ্যাদাৰে জোৱানজনৰ শেষকৃত্য সম্পন্ন কৰা হয়। চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট, টাইম 8।